স্বাগতম জনাইছো আপোনালোকৰ নিজৰ চেনেল নেশ্যনেল এডুকেশ্যনলৈ। তেনেহ'লে আজি বস্তুটো আৰম্ভ কৰোঁ কোনো টাইম পাছ নকৰাকৈ। যি কি নহওক, এন আইটেমছ মাৰ্ক এট 840, কিবা এটা বস্তুৰ দাম লেখা আছে পেকেটটোত 840 ইজ সোল্ড ফৰ 714, হোৱাট ইজ এ ডিছকাউণ্ট। মানে কথাটো কৈছে কি, এটা বস্তুটো ধৰি লওক আপুনি যিকোনো ধৰিব পাৰে। আপুনি মোবাইল ধৰি লওক, এইটো ধৰি লওক মোবাইল আপুনি কিনবা গৈছে হা, হৈছে না মোবাইলটো আগতে চিনি পালেই হ'ব ন। এইটো বস্তুৰ দাম কিমান আছে? 840 টকাৰ দাম আছে মোবাইলটোৰ দাম। আপোনাক সি মানে কলাকাৰ হয়, অলপ ডিছকাউণ্ট দি দিলোঁ, সি মানে ডিছকাউণ্ট দি কিনে বস্তুটোৰ দাম কিমান কৰি দিলাক 714 টকা। 714 টকা। তেনেহ'লে এই বস্তুটোৰ কথাটোৱে হৈছে সেইটো 840 টকা দাম আছিল, 714 টকা বস্তুটো দিছি। বৰ্তমান ডিছকাউণ্ট দিছি কিমান? ডিছকাউণ্টটো ল'ব লাগিল আমি। আজি কি নহওক, আমি ইয়াক কৰাৰ কাৰণে এটা নিয়ম আছে। নিয়মটো মানে বহুত বেছি আমি হেৰিত সোমাই নাযাওঁ, মানে বহুত বেছি আমি মেথামেটিক্সৰ মাজত সোমাই নাযাওঁ। একদম ওপৰে কোৱেশ্যনটো এনচাৰ আনিম আৰু আপোনাৰ মনত থাকি যাব, আৰু লগতে সেনেকৈ আপুনি বেলেগবিলাক কৰি যাব। প্ৰফিট এণ্ড ডিছকাউণ্ট এনেকুৱা ধৰণৰ কুৱেশ্যন আহিলে আৰু চব একদম নৰ্মেল কথা। 840, 840 টকা দাম আছিল, দিছি কিমান? 714। মাইনাছ কৰি দিয়ক ডাইৰেক্ট। প্ৰথমতে কি ওলাইছ পাছত হ'ব, পাৰ্চেণ্টেজ কিবা কিবি যি হ'ব পাছত হ'ব। কিমান হ'ল? 10ৰ পৰা 4 গেলি 6, 3ৰ পৰা 1 গেলি কিমান? 2, 8ৰ পৰা 7 গেলি 1। মানে 840 টকাতকৈ 840 টকা কম কিমান? 126। সেইখিনি খালি মনত থাকক। মানে ডিছকাউণ্টটো কিমান আছিল? 126 টকা কমে দিছে আৰু হা। তাৰপিছত 840 টকা লেখলাক, ডাইৰেক্ট কমে দিছে কিমান? ওপৰত 126 কমে দিছে। আৰু আমি ইয়াক কম্পেয়াৰ কৰিব লাগিব কি হ'ল? 100ৰ লগত। আপুনি এইটো বস্তু মনত ৰখাৰ কাৰণে খালি নৰ্মেল কথা এটা কি, বস্তুৰ দাম কিমান আছে, কমে দিছে কিমান, দামটোৰ ওপৰত কমে এইটো লিখিব, পূৰণ চিন মাৰি আগত 100 এটা লিখি দিব। মানে আমি সেইটো তুলনা কৰিব লাগিব 100ৰ লগত, তেতিয়া আমাৰ পাৰ্চেণ্টটো ওলাই যাব। চাওক, ইয়াতে এটা শূন্য কাটি দিলোঁ, এইটো এটা শূন্য কাটি দিলোঁ, আমাৰ থাকিল কি 126, আৰু বাকী পূৰণত 10 আৰু হৰণত কিমান আছিল? 84। চাওক, আপুনি নৰ্মেলে কৈ দিব 126 × 10, ডাইৰেক্ট শূন্যটো লগাই দিব আৰু 10ৰ লগত পূৰণ হ'লেতো শূন্য এটা লাগি যাব, বেলেগটো একো নহয়। 1260 থাকিল কিমান ইয়াতে? 84। এতিয়া 84ৰ নেতাটো আপুনি নাজানে, মই নাজানো। নৰ্মেলি 84টো বাদ দিয়ক, 8ৰ নেতাটো মাতক। 8 গুণ 8 2 16। 2 ক'ব গ'লে বেছি বাঢ়ি যায় হা। সেইকাৰণে আমি কিমান কৰিম? 8 1 গুণ 8, মানে 84 লিখি দিব। আমি 8টো মাতছোঁহে, কিন্তু আমি পূৰণ কৰি 6ৰ সময়ত 4টো ব্যৱহাৰ কৰিব লাগিব হা। এতিয়া চাওক, 6ৰ পৰা 4 গ'লে কিমান? 6ৰ পৰা 4 গ'লে 2 না? 6ৰ পৰা 4 গ'লে 2। আৰু এইটো 12ৰ পৰা 8 গ'লে 8, 9 10 11 12 4, মানে কিমান হ'ল? 42। এই শূন্যটো নামি আহিব। এতিয়া চাওক, এতিয়া 8ৰ লগত নেতা মতে 8 গুণ 8 2 16, 8 3 গুণ 24, 8 4 গুণ 32, 8 5 গুণ 40। 8 5 গুণ 40 আপুনি 8 দি কেলকুলেট কৰি চাব। 8 5 গুণ 40, 40 বুলি ক'লে মিলি আছে, 4টো আগত আছে। এতিয়া চাওক, 84 5 এনেকৈ যদি মাৰিছে, 8 5 গুণ 40 শূন্য, 8 গ'লে 4, 8 5 গুণ 40 নহয়, আৰু 8 4 গুণ 32। ৰ'ব, মোৰে ভুল হৈ গৈছে, কনফিডেঞ্চ অলপ বেছি হৈ গ'ল। যি কি নহওক, আমি এগেইন কৰিম। 84 আৰু কিমান? 5 5 4 গুণ 20ৰ শূন্য, হাতে গ'লে 2, 8 5 গুণ 40 41 42, মানে 420। কিমান হ'ল? 15। আপুনি যেতিয়া এইখিনি কৰিব, ডাইৰেক্ট পাৰ্চেণ্টেজটো ওলাই পৰিলে 15% অনলি। এতিয়া আমাৰ শুদ্ধটো হ'ব অপশ্যন নম্বৰ ডি, কাৰেক্ট এনচাৰ। এইটো একদম নৰ্মেল কুৱেশ্যন হয়, মানে প্ৰফিট এণ্ড লছত। আৰু এনেকুৱা ধৰণৰ যদি কুৱেশ্যন এনেকুৱা নহয়, আমি একদম লৱেষ্ট লেভেলৰ পৰা আমি হায়েষ্ট লেভেললৈকে যাম, 0ৰ পৰা ডাইৰেক্ট হিৰ'। যি কি নহওক, সেইকাৰণেতো আমি লাগি থাকিব লাগিব। সেইকাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰক। আমি একদম বেছিকৰ পৰা এডভান্সলৈ গোটেইখিনি ক্লিয়াৰ কৰিম। বৰ্তমান আমাৰ ইয়াত বেছিক চলি আছে, কাৰণ আমাৰ বৰ্তমান ফেমিলি জৰাহে হৈ আছে, বৰ্তমান ফেমিলিত মেম্বাৰ কোনেও নাই। চ' আপুনিও ছাবস্ক্ৰাইব কৰি দিয়ক। আপোনাৰ লগৰ বন্ধু যাৰ মেথ শিকিব ইচ্ছা আছে তাকো ছাবস্ক্ৰাইব কৰিব দিয়ক। আজিলৈ ইমানতে, ধন্যবাদ।